Hello students, welcome to Aspire Academy. মই ধনশ্ৰী এটি নতুন ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমি কি পঢ়ি আছিলো স্বদেশী মুভমেন্ট বা স্বদেশী আন্দোলন ইয়াৰ আগতে আমি বংগ বিভাজনৰ কাৰণসমূহ বা কেনে ধৰণে বংগ বিভাজন কৰা হৈছিল সেই বিষয়ে ইতিমধ্যে বিতংকৈ আলোচনা কৰিছো তোমালোকে যদি হেখিনি চোৱা নাই এতিয়ালৈকে মই সাজেষ্ট কৰিম তোমালোকে আগৰ ভিডিঅস খিনি চোৱা সো দ্যাট আজি আমাৰ এই ভিডিঅটোৰ কনটেক্সট খিনি তোমালোকে ভালদৰে বুজি পোৱা ৰাইট আৰু স্বদেশী মুভমেন্টৰ মই বহুখিনি তোমালোকক ক্লাছত বুজাইছো জাস্ট মই এটা তোমালোক ইয়াতে ৰিক্যাপ দিম যে স্বদেশী মুভমেন্ট বা স্বদেশী আন্দোলনৰ সময়ত কি হৈছিল যেহেতু বেঙ্গল পাৰ্টিশন এটা ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট ইভেন্ট অফ ইন্ডিয়ান ফ্ৰীডম স্ট্ৰাগল তোমালোকে গুটেই যদি আমি ভাৰতৰ স্বাধীনতা আন্দোলনটো চাও বেঙ্গল পাৰ্টিশন এটা এনেকুৱা এটা কাৰণ হয় যাৰ কাৰণে কি হৈছিল গুটেইখিনি সমগ্ৰ ভাৰতবৰ্ষৰে মানুহখিনি ঐক্যবদ্ধ হয় কি কৰিছিল প্ৰথমবাৰৰ কাৰণে সক্ৰিয়ভাৱে আন্দোলন কৰিছিল আৰু তাৰ মাজতে কি হয় স্বদেশী আন্দোলন এটা প্ৰথম আন্দোলন বুলি ক'ব পাৰি যিখন সক্ৰিয়ভাৱে কৰা হৈছিল ইয়াত কি আছিল কেইগৰাকীমান বহুত সেই সময়ৰ কেইগৰাকীমান লিডাৰ্স আছিল যেনে ধৰণে সুৰেন্দ্ৰনাথ বংগোপাধ্যায় বা বেনাৰ্জী বিপিন চন্দ্ৰ পাল এওঁলোকৰ নিচিনা কিছুমান লিডাৰ্স ওলাই আহিছিল আৰু তেওঁলোকে কি কৰিছিল জনসাধাৰণৰ মাজত এটা জাগৰণৰ সৃষ্টি কৰিছিল আৰু লাহে লাহে এই যেটো বেঙ্গল পাৰ্টিশনৰ সময়ৰ পৰা হোৱা যিবিলাক বিভিন্ন ঠাইত কি হৈছিল কিছুমান সৰুকে ৰেলী আন্দোলন প্ৰচেছন প্ৰটেষ্ট হৈ আছিল আৰু লাহে লাহে কি হৈছিল হেখিনি স্বদেশী মুভমেন্ট বা স্বদেশী আন্দোলনৰ আকাৰত গঢ় লৈ উঠিছিল ৰাইট সো আমি ইতিমধ্যে বহুতখিনি পঢ়িলো যে সেই সময়ত ভাইসৰয় কোন আছিল ভেৰি ইম্পৰ্টেন্ট এই ফ্যাক্ট তোমালোকে মন কৰিবা যে সেই সময়ত কোন আছিল ভাইসৰয় আছিল লৰ্ড কাৰ্জন সো লৰ্ড কাৰ্জনে অলৰেডি কি কৰিছিল যেটো এডুকেশন সিস্টেম আছিল ভাৰতবৰ্ষৰ যেটো শিক্ষা ব্যৱস্থা আছিল তাৰ লগতে নিউজ পেপাৰ হক যিখিনি তেওঁলোকৰ লোকেল সেলফ গভৰ্নমেন্ট মানে সেই সময়ত কিছুমান ঠাইত ৰজা বিলাকেও কি কৰিছিল কিছুমান ৰজা মহাৰাজাও শাসন কৰিছিল তেওঁলোকৰো কি শাসনত হস্তক্ষেপ কি কৰিছিল ব্ৰিটিছ চৰকাৰে কৰিছিল গতিকে everyone was angry with Lord Curzon already Lord Curzonৰ ওপৰত কি আছিল বহুতৰে খং বা তেওঁলোকে তেওঁৰ বিৰুদ্ধে তেতিয়াৰ পৰাই কি কৰিছিল কিছুমান প্ৰটেষ্ট কৰি আছিল আৰু লগতে যেতিয়া বেঙ্গল পাৰ্টিশনৰ নিচিনা ইমান ডাঙৰ এটা ডিসিশন যেতিয়া ব্ৰিটিছ চৰকাৰে ললে তেতিয়া এই গুটেইখিনি মিলি কি হৈ গল এটা ৰিঅ্যাকশন ক্ৰিয়েট হৈ গল আৰু দিস ৰিঅ্যাকশন ইজ সো গ্ৰেভ মানে ইমান বেছি ডাঙৰ আছিল এই ৰিঅ্যাকশনটো যাৰ ফলত কি হল এটা মুভমেন্টৰ আকাৰ ললে যেটোক আমি কি কওঁ স্বদেশী মুভমেন্ট বা স্বদেশী আন্দোলন বুলিও কওঁ why it is called স্বদেশী মুভমেন্ট বা স্বদেশী আন্দোলন বুলি কিয় কোৱা হৈছিল স্ব মানে কি নিজৰ দেশ মানে নিজৰ দেশৰ সো ইয়াতে বেসিক্যালি আমি কি কৰিছিল ইয়াতে মানুহখিনি কি কৰিছিল যিখিনি ফৰেন গুডস আছিল ৰাইট যিখিনি ফৰেন বা ব্ৰিটিছ মানে মই বিশেষকৈ ব্ৰিটিছ বা ব্ৰিটেনৰ পৰা যিখিনি মানে সামগ্ৰী আহিছিল আমাৰ ইয়ালে সেইখিনিৰ কি কৰিছিল মানুহে বৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল বৰ্জন মানে বয়কট কৰিছিল মানে ব্যৱহাৰ কৰা বন্ধ কৰি দিছিল আৰু যিখিনি আমাৰ নিজৰ দেশত উৎপাদন হোৱা সামগ্ৰী আছিল লাহে লাহে সেই বস্তুখিনি কি কৰিলে মানুহে ব্যৱহাৰ কৰিবলৈ ললে সেই কাৰণে আমি এই আন্দোলনক স্বদেশী আন্দোলন বুলিও কওঁ ইয়াতে কি কৰিছিল বিভিন্ন ধৰণৰ ফৰেন গুডস আমি বয়কট কৰিছিলো প্লাস আমি কি কৰিছিলো নিজৰ দেশত কিছুমান কি হৈছিল সামগ্ৰী হৈছিল সেইখিনি আমি ব্যৱহাৰ কৰিবলৈ লৈছিলো আৰু ইয়াতে কিছুমান এনেকুৱা লিডাৰ্স ওলাই আহিছিল আৰু সেই লিডাৰ্সৰ ভিতৰত মই ইতিমধ্যে কৰো সুৰেন্দ্ৰনাথ বেনাৰ্জী লগতে ৰবীন্দ্ৰনাথ টেগৰ তেওঁৰ এই ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকা বহুত বেছি গুৰুত্বপূৰ্ণ ইয়াৰ ওপৰত প্ৰশ্ন তোমালোকৰ এক্সামত আহিবই আহিব সো বি প্ৰিপেয়াৰ্ড উইথ দ্যাট সো থ্ৰু হিজ ইনস্পায়াৰিং স্পীচ ৰবীন্দ্ৰনাথ টেগৰে কিছুমান স্পীচ দিছিল বহুত বেছি ইনস্পায়াৰ কৰিছিল মানুহক আৰু তেওঁ কি কৈছিল যদিও বা ব্ৰিটিছ চৰকাৰে কি কৰিব বিচাৰিছে আমাৰ মাজত থকা ইউনিটিটো মানে বেয়া বা বিভাজন কৰিব বিচাৰিছিল কিন্তু আমি কি কৰিম আমি এই যেটো আমাৰ মাজত একতা আমি হেতু তেতিয়াও বচাই ৰাখিম তোমালোকৰ যদি মনত আছে মই আগৰ ক্লাছ কেইটাত কৈছিল যে ব্ৰিটিছ চৰকাৰে এই বিভাজনটো কিয় আনিছিল বেঙ্গল বিভাজনটো কিয় আনিছিল প্ৰথম কথা তেওঁলোকে এইটো কৈছিল যে বেঙ্গলখন কি হয় বহুত ডাঙৰ হয় ইয়াত বিহাৰ উৰিষ্যা গুটেই কিখন বহুত কি হয় বৰ্তমানৰ বহুত কেইখন ষ্টেট লগ লাগি সেই সময়ৰ বেঙ্গল প্ৰভিন্স হৈছিল তো শাসন কৰিবলৈ কি হৈছিল ব্ৰিটিছ চৰকাৰৰ অসুবিধা হৈছিল তেওঁলোকে কৈছিল যে আমি শাসনৰ কাৰণে আমি প্ৰভিন্স দুখনকে কি কৰিম আমি ভাগ কৰি দুখন প্ৰভিন্স বনাম আৰু দুইখনতে এজন কোন থাকিব লেফটেনেন্ট গভৰ্ণৰ থাকিব বাট মেইন এজেন্ডা বা হিডেন এজেন্ডাটো বেলেগ আছিল
ভিতৰি সিহঁতৰ মুখ্য উদ্দেশ্য আছিলে যিখিনি ইউনিটি আছিলে সেই সময়ত হিন্দু আৰু মুছলিমৰ মাজত যিটো ইউনিটি দেখা পাইছিলে ব্ৰিটিছ চৰকাৰে সেই ইউনিটি বা সেই একতাটো দেখি তেওঁলোকে ভয় খাইছিলে আৰু সেই সময়ত বেংগলত যিহেতু নেশ্যনেলিজম যিটো জাতীয়ভাৱৰ চেতনা বা আমি ৰাষ্ট্ৰবাদৰ যিটো চেতনা সেই চেতনাটো সেই বেংগল প্ৰভিন্সত বহুত বেছি এক্টিভ হৈ আছিলে কিয় এক্টিভ হৈছিলে সেইটো তোমালোকে জানিব লাগিব ব্ৰিটিছৰ যিটো এডমিনিষ্ট্ৰেশ্যনৰ চেণ্টাৰ বুলি যদি আমি কওঁ সেইটো বেংগলতে আছিলে তোমালোকৰ যদি মনত আছে 1773 1773 চনত যিখন নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট আনিছিলে সেইখনত কি কৰা হৈছিলে যিজন গভৰ্ণৰ বেংগলৰ যিজন গভৰ্ণৰ আছিলে তেওঁ গভৰ্ণৰ জেনেৰেল বুলি কোৱা হৈছিলে আৰু মাদ্ৰাছ আৰু বম্বেৰ যি দুজন গভৰ্ণৰ আছিলে তেওঁলোক কি হৈছিলে এই গভৰ্ণৰ জেনেৰেল বেংগলৰ গভৰ্ণৰ জেনেৰেলৰ তলত আহিছিলে মানে আটাইতকৈ বেছি কোন বেছি ক্ষমতাশালী বা পাৱাৰফুল হৈ গল বেংগলৰ গভৰ্ণৰ জেনেৰেল আৰু সেই কাৰণে তাত থকা মানুহখিনিও বেছি এক্টিভ হৈ আছিলে কাৰণ তাত এডমিনিষ্ট্ৰেশ্যনটো যেহেতু চেণ্টাৰত আছিলে আৰু তাত ব্ৰিটিছ চৰকাৰে কি কৰিছিলে বেছিকে তাত তাৰ পৰা শাসন বিলাক আৰম্ভ কৰিছিলে গতিকে তাৰ মানুহ বেছি এক্টিভ হৈ আছিলে সেই কাৰণে বহুতখিনি বস্তু তাৰ পৰাই আৰম্ভ হৈছিলে ৰাইট আৰু সেই কাৰণে কি হৈছিলে সেই সময়ত তাত বিভিন্ন লিডাৰ্ছ বা যিখিনি ইণ্টেলেকচুৱেল হওক বা যিখিনি বুদ্ধিজীৱী হওক যিখিনি ৱেল এডুকেটেড আছিলে তেওঁলোকো ওলাই আহিছিলে ঠিক আছে আৰু স্বদেশী আন্দোলনৰ প্ৰথমতে মানুহখিনিয়ে কি কৰিছিলে বিভিন্ন প্ৰটেষ্ট বা কিছুমান মিটিংছ অৰ্গেনাইজ কৰিছিলে তাৰ মাজতে আমি অলৰেডি কেইখনমান পঢ়িছো কাছিম বাজাৰত হৈছিলে ৰাজা বাজাৰত হৈছিলে কেলকাতা বা বেংগলৰ সেইখিনি বহুত ঠাইত ডাঙৰ কিছুমান মিটিং হৈছিলে যেতিয়া বেংগল পাৰ্টিশ্যনে ডিক্লেয়াৰ কৰা হৈছিলে বেংগল পাৰ্টিশ্যন 16 অক্টোবৰত হ'ব সেইখিনি তেতিয়াৰ পৰাই কি হৈছিলে ডাঙৰকে কিছুমান মিটিং বা ৰেলী কি কৰিছিলে পাতিবলৈ আৰম্ভ কৰিছিলে আৰু হিন্দু মুছলিমৰ যিখিনি ইউনিটি আছিলে সেই সময়ত সকলোৱে কি কৰিছিলে বজাই ৰাখিবলৈ চেষ্টা কৰিছিলে এই যে বিভাজন আনিবলৈ ট্ৰাই কৰিছে মানে ব্ৰিটিছ চৰকাৰে বিচাৰিছিলে যে যি দুখন আমি প্ৰভিন্স বনাম সেই দুখনত কি হয় এই মানে যিখিনি ইণ্টেলেকচুৱেল আছে যিখিনি ভাল ৱেল এডুকেটেড মানুহ আছে তেওঁলোকৰ মাইনৰিটি হওক আৰু কি হওক এটা ঠাইত মুছলিম বেছি থাকক এটা ঠাইত হিন্দু বেছি থাকক গতিকে হিন্দু আৰু মুছলিমৰ মাজত যিটো একতা আছে সেইটো ভাঙিব বিচাৰিছিলে আৰু যিখিনি অকমান অনগ্ৰসৰ বা যিখিনি ভালদৰে এৱেৰ নাছিলে বেছি ইমান ব্ৰিটিছ চৰকাৰৰ কথা জনা নাছিলে সেই মুছলিম মানুহখিনিৰ প্ৰতি ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ লয়েলটি দেখাবলৈ বিচাৰিছিলে মানে বিচাৰিছিলে যে আমি কি কৰিম আমি আপোনালোকৰ কাৰণে কাম কৰিম সদে তেওঁলোকে কি কৰে মাজত এটা লাহে বিভাজন এটা আহে হিন্দু আৰু মুছলিমৰ মাজত which is called divide and rule আমি যেটো কোন divide and rule policy তো সেইটো কৰিবলৈ আৰম্ভ কৰিছিলে ৰাইট সো কিছুমান আমি প্ৰটেষ্ট দেখিবলৈ পাইছিলো তাৰ পিছত আমি কি পাইছিলো যিদিনাখন কি কৰিছিলে 16 অক্টোবৰ 16 অক্টোবৰ কি আছিলে 1905 ঠিক আছে 1905 চনৰ 16 অক্টোবৰত কি কৰা হৈছিলে বেংগল পাৰ্টিশ্যন কৰা হৈছিলে তো তোমালোকে এই ডেটটো কি কৰিবা মনত ৰাখিবা right this date is very important so সেইদিনাখন কি কৰিছিলে গুটে মানুহখিনিয়ে নেশনেল মৰ্নিং ডে মানে খুব দিৱস পালন কৰিছিলে আমি যে কিছুমান কেতিয়াবা কাৰোবাৰ মৃত্যু হলে আমি খুব দিৱস পালন কৰো ঠিক তেনেকে সেইদিনাখন যেটো বেংগলৰ কি হৈছিলে পাৰ্টিশ্যন বা ভাগ কৰা হৈছিলে সেই কাৰণে কি কৰা হৈছিলে আমি খুব দিৱস পালন কৰিছিলো আৰু ৰামচন্দ্ৰ আৰু ৰমেন্দ্ৰনাথ সুন্দৰ ত্ৰিবেদীয়ে কি কৰিছিলে সেইদিনাখন কুকিং এদিনৰ কাৰণে কি কৰিছিলে নিজৰ ৰন্ধা বঢ়া কাম বিলাক ৰান্ধনী ঘৰত বা পাকঘৰত ৰন্ধা বঢ়া কামটো বন্ধ কৰিবলৈ দিছিলে আৰু ৰবীন্দ্ৰনাথ টেগৰে কি কৈছিলে ৰাখী বন্ধনৰ নিচিনা এটা কি কৰিছিলে সেইদিনাখন ৰাখী বন্ধন হিচাপে সেইদিনাখন তেওঁ অবজাৰ্ভ কৰিছিলে বা ৰাখী বন্ধন তেওঁলোকে সেইদিনাখন পালন কৰিছিলে তোমালোকে এইখিনি বস্তু মনত ৰাখিবা লগতে বহুত মানুহে সেই সময়ত গান গাইছিলে বিভিন্ন ধৰণৰ গান গাইছিলে ৰবীন্দ্ৰনাথ টেগৰে বিভিন্ন গান লিখিছিলে সেই সময়ত যাক কোৱা হয় ৰবীন্দ্ৰ সংগীত বুলি কোৱা হয় তোমালোকে যদি কোনোবা মিউজিকৰ ওপৰত ইন্টাৰেষ্টেড হয় দে নো এবাউট ইটস ৰবীন্দ্ৰনাথ ঠাকুৰে যিখিনি সংগীত বা গান লিখিছিলে সেইখিনি কোৱা হয় ৰবীন্দ্ৰ সংগীত বুলি তো ৰবীন্দ্ৰনাথ টেগৰৰে বিভিন্ন গান আছিলে সেই গানসমূহ মানুহে গাইছিলে যে বেংগলীৰ প্ৰাণ বেংগলীৰ মন এক হওক হে ভগৱান এনেকুৱা ধৰণৰ কিছুমান গান তেওঁলোকে গাইছিলে আৰু হিন্দু আৰু মুছলিমৰ মাজত যিটো ফ্ৰেটাৰনিটি মানে ব্ৰাদাৰহুড যিটো ভাই সো ভাইৰ যিটো অনুভৱ ন সেইটো বৰ্তি ৰাখিবলৈ ৰাখী বান্ধিছিলে আৰু মছজিদত গৈ মৌলবী সকলৰ হাতত কি কৰিছিলে হিন্দু মানুহে ৰাখী বান্ধিছিলে তো এনেকুৱা ধৰণৰ কাম কিছুমান কৰিছিলে ইয়াৰ লগতে কি কৰিছিলে from that day it was decided that protest meeting would be organized in every district of Bengal and boycotting of the foreign goods would be done strictly যে
স্বদেশী আন্দোলনৰ মুখ্য কাম সেই সময়ত কি আছিল যিখিনি বিদেশৰ পৰা অহা সামগ্ৰী আমি এইখিনি কি কৰিছিল বয়কট বা বৰ্জন কৰিছিল ৰাইট আৰু যিদিনাখনৰ পৰা পাৰ্টিশন কৰা হৈছিল সেইদিনাখনৰ পৰা কি কৰিছিল সদায় কি হ'ব বেংগলৰ প্ৰত্যেকখন জিলাতে কি কৰা হ'ব মিটিং বা সভা অনুষ্ঠিত কৰা হ'ব আৰু লগতে ছাত্ৰ সংগ্ৰাম সমিতিৰ নিৰ্দেশত কি কৰিব ছাত্ৰসকলে বংগভংগ উঠাই নোলোৱা পৰ্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহা যোৱা কৰিব মানে তেওঁলোকে বেৰ ফুট মানে কি কৈছে খালী ভৰি স্কুললৈ যিখিনি ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আছে স্কুলত যোৱা যেতিয়ালৈকে এই কি কৰিছিলে যেতিয়ালৈকে এই বেংগল পাৰ্টিশনটো কেনসেল নকৰে তেতিয়ালৈকে কি কৰিব তেওঁলোকে খালী ভৰিৰে স্কুললৈ অহা যোৱা কৰিব তাৰ পিছত আৰু কিছুমান ইভেন্ট হৈছিল কি ইভেন্ট হৈছিল আমি চাম যে ষ্ট্ৰাইক হৰতাল কৰিছিল সেই সময়ত ঠিক আছে all shops business establishments and other institution buses are turns remain closed যিমানখিনি সেই তাতে বিজনেস আছিলে ব্যৱসায় আছিলে লগতে অনুষ্ঠান প্ৰতিষ্ঠান আছিলে লগতে বাস এই গোটেইসমূহ কি হৈছিল সেই সময়ত বন্ধ হৈ পৰিছিল then আনন্দ মোহন বোস তো তোমালোকে কিছুমান নাম মনত ৰাখিব লাগিব ঠিক আছে কিছুমান ফ্যাক্টস তোমালোকে ডেফিনেটলি এটা মনত ৰাখিব লাগিব তোমালোকৰ হয়তো ভাবি আছা যে ইমান বেছি আছে কেনেকৈ আমি মনত ৰাখিম ইট উইল বি ইজি তোমালোকে যেতিয়া যিমানবাৰ ৰিভাইজ কৰি থাকিবা ন সিমানবাৰ তোমালোকৰ কি হ'ব বস্তুখিনি ক্লিয়াৰ হৈ গৈ থাকিব আগতে মইও ভাবিছিলো যে মই কেনেকৈ হিষ্ট্ৰী পঢ়িম বা মই হিষ্ট্ৰী বেয়াই পাইছিলো এটা টাইমত কিন্তু আজি মই তোমালোকক হিষ্ট্ৰী পঢ়াই আছো দিস ইজ দ্য থিং সো সেই সময়ত আনন্দ মোহন বোস কোন আছিল প্ৰেসিডেন্ট অফ ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ সো ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ 1885 কি কৰা আছিল গঠন কৰা হৈছিল আৰু 1905 মানে ইয়াৰ ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ গঠনৰ 20 বছৰ পিছত কি হৈছিল তোমালোকৰ বেংগল পাৰ্টিশনৰ কথা আহিছিল গতিকে সেই সময়ৰ ন্যাশনাল কংগ্ৰেছৰ কোন আছিল প্ৰেসিডেন্ট কোন আছিল আনন্দ মোহন বোস laid the foundation stone of Federal Hall as a symbol of unity and heritage of Bengal. So তেওঁ কি কৰিছিল একতা আৰু তেওঁলোকৰ ঐতিহ্যৰ প্ৰতীক হিচাপে ফেডাৰেল হলৰ এটা কি কৰিছিল সেই সময়ত আধাৰশিলা তেওঁলোকে স্থাপন কৰিছিল as a symbol of what unity তেওঁলোকৰ মাজত যেটো unity আছে সেই unity symbolize কৰিবলৈ তেওঁলোকে ফেডাৰেল হল এটা আধাৰশিলা স্থাপন কৰিছিল কোনে স্থাপন কৰিছিল আনন্দ মোহন বোস who is he President of Indian National Congress of Madras session ঠিক আছে আৰু কি কৰিছিল he addressed a big public rally and called the people for joining the movement against partition of Bengal আৰু তেওঁ কি কৰিলে এটা ডাঙৰ ৰেলী কি কৰিছিল অৰ্গানাইজ কৰিছিল আৰু তেওঁ আহ্বান জনাইছিল মানুহক যে এই ব্ৰিটিছৰ বিৰুদ্ধে যেটো partition of Bengal হয় ব্ৰিটিছে যেটো partition of Bengal বেংগলৰ যেটো বিভাজন কৰিছে এইটোৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁ কি কৰিছিল আহ্বান জনাইছিল Vande Mataram ran the air of Calcutta and patriotic slogans were wrought every year. আৰু সেই সময়ত কি হৈছিল কিছুমান স্লোগান দেশপ্ৰেমৰ কিছুমান স্লোগান হৈছিল ঠিক আছে Vande Mataram আমি এতিয়াও কিছুমানত কও Vande Mataram বুলি আৰু কি কৰিছিল patriotic slogans বা যিখিনি দেশ ভক্তিমূলক যিখিনি slogans থাকে slogans খিনি মাতিছিল তাৰপিছত people of Bengal from that day every day People of Bengal from very that day observe a year long mourning. So সেই সময়ৰ পৰা কি কৰিছিল বংগদেশৰ জনতাই সেই দিনৰ পৰা শোক দিৱস হিচাপে বছৰ জোৰাকৈ পালন কৰে তেওঁলোকে এভৰি ইয়াৰ সেইদিনাখন কি কৰে শোক দিৱস হিচাপে মৰ্নিং ডে হিচাপে কি কৰিছে পালন কৰি আহিছে I hope সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে তো আমি আৰু অকমান ইনফৰমেশন স্বদেশী মুভমেন্টৰ লগত বা স্বদেশী আন্দোলনৰ লগত জড়িত আমি চাম at the beginning the Swadeshi movement was confined to the boycotting of foreign goods and using indigenous goods তো প্ৰথম অৱস্থাত আৰম্ভণিতে কি আছিল এই যেটো স্বদেশী আন্দোলন আছিল স্বদেশী আন্দোলন বিশেষকৈ আমি বিদেশী বস্তু বৰ্জন কৰাৰ ক্ষেত্ৰতহে আছিল ঠিক আছে আৰু তাৰ পিছত কি হৈছিল তাৰপিছত তোমালোকৰ কি হৈছে however it was an economic pressure on the British যে আমি কি কৰিছিল বা সেই সময়ৰ মানুহসকলে কি কৰিছিল যে প্ৰথমতে তেওঁলোকে ইনিশিয়াল ষ্টেজত বা প্ৰথম অৱস্থাত তেওঁলোকে বিদেশী বস্তু বৰ্জন কৰিছিল আৰু এইটো কি আছিল ব্ৰিটিছৰ ওপৰত এটা ইকোনমিক প্ৰেছাৰ আছিল মানে ইংৰাজ সকলৰ ওপৰত অৰ্থনৈতিকভাৱে তেওঁলোকে চাপ পৰিছিল বাৰু নপৰা নহয় কাৰণ তেওঁলোকৰ বস্তুখিনি ইয়াত যদি কোনেও কিনা নাই তো ডেফিনেটলি তেওঁলোকৰ লছ হৈ আছিল the intensity of the movement gradually increased and so the amount of boycotting foreign goods and also become higher আৰু লাহে লাহে কি হৈছিল যে এই আন্দোলনৰ যেটো ইন্টেন্সিটি হেতু কি হৈছিল বেছি হৈছিল সো প্ৰথমটো নেতিবাচক আৰু দ্বিতীয়টো ইতিবাচক পন্থা হিচাপে গণ্য কৰি ব্ৰিটিছ শক্তিক অৰ্থনৈতিক দিশত হেঁচা দিয়াৰ এটা এই কৰ্মপন্থা ৰচনা কৰা হৈছিল প্ৰথমতে কি কৰিছিল ইকোনমিক প্ৰেছাৰ এটা দিছিল আৰু লাহে লাহে যিমান কি হ'ল গল মুভমেন্ট বা আন্দোলনখন বাঢ়ি গল তাৰ কিমান ইন্টেন্সিটিটো সিমানে বেছি বাঢ়ি গৈ থাকিলে আৰু ইয়াৰ কাৰণে কি হৈছিল
আমি ফৰেন গুডছ যেহেতু বয়কট কৰিছিলো সেই কাৰণে ব্ৰিটিছৰ ওপৰত কি হৈছিলে এটা অৰ্থনৈতিক চাপ পৰিছিলে সেইটো নপৰা নহয় তাৰ পিছত অৰবিন্দ ঘোষ said boycotting means patriotism and the essence of patriotism is the non-cooperation with the British in all respects. So অৰবিন্দ ঘোষে এটা কথা কৈছিলে তেওঁ কি কথা কৈছিলে আমি যদি অসমীয়াত চাও অসমীয়াত যদি আমি বুজাও তেওঁ কৈছিলে বৰ্জনৰ অৰ্থ স্বাদেশিকতা আৰু স্বাদেশিকতাৰ মৰ্মাৰ্থ হল ইংৰাজৰ লগত সৰ্বত্ৰ প্ৰকাৰে অসহযোগিতা কৰা সো তেওঁ কৈছিলে যে বয়কটিং ফৰেন গুডছ মানে কি হৈছে আমি কি কৰিছো পেট্ৰিয়টিজম যেটো আমাৰ দেশ প্ৰেম এই দেশ প্ৰেমক আমি দেখুৱাইছো কেনেকে দেখুৱাইছো বয়কটিং ফৰেন গুডছ ঠিক আছে আমি বৰ্জন কৰি আমি নিজৰ দেশ প্ৰেম দেখাইছো আৰু ইয়াৰে যেটো মূল এই পেট্ৰিয়টিজমৰ যেটো মূল সেই মূলটো কি হৈছে নন কোঅপাৰেচন মানে আমি অসহযোগ কৰিছো আমি ইংৰাজৰ লগত সহযোগ কৰা নাই তেওঁলোকে যি বিচাৰিছে আমি তেওঁলোকৰ লগত সহযোগ বা একেলগে মতামত দিয়া নাই আমি তেওঁলোকৰ বিপক্ষে গৈছো আমি তেওঁলোকৰ বিৰুদ্ধে আন্দোলন কৰিছো গতিকে আমি নন কোঅপাৰেট কৰিছো মানে আমি অসহযোগ কৰিছো তো তেওঁৰ এই কথাটো কি কৈছে boycotting বা patriotism থ্ৰুৰে কথাটো কৈছে this message from Saint Aurobindo made the feeling of patriotism more lively in the activists of this movement আৰু তেওঁ যেটো আমি মেসেজ বুলি কম বা তেওঁ যেটো কথা কৈ গৈছিলে সেই কথাটোৱে কি কৈছিলে যি সকল সেই সময়ত দেশ প্ৰেম বা তেওঁলোকৰ যি সকল দেশৰ প্ৰতি তেওঁলোকে মৰম শ্ৰদ্ধা দেখুৱাইছিলে সো তেওঁলোকৰ মাজত কি হৈছিলে তেওঁ যেটো মেসেজ দিছিলে সেই মেসেজটো কি হৈছিলে আৰু বেছি মানুহৰ মাজত সক্ৰিয় হয় বা এক্টিভ হৈ উঠিছিলে People started avoiding British administration. মানুহে কি কৰিছিলে বিদেশী বস্তুটো তেওঁলোকে বৰ্জন কৰিছিলে ইয়াৰ লগতে যেটো ব্ৰিটিছৰ প্ৰশাসন আছিল এনেকুৱা নহয় যে সেই সময়ত ব্ৰিটিছ প্ৰশাসন বা ব্ৰিটিছ এডমিনিষ্ট্ৰেচনত অকল ইংৰাজী মানুহ আছিল কিছুমান ভাৰতৰো মানুহে কি কৰিছিলে ব্ৰিটিছৰ এডমিনিষ্ট্ৰেচনত কাম কৰিছিলে যি সকল ভাৰতীয় ব্ৰিটিছৰ প্ৰশাসনত কাম কৰিছিলে সেই মানুহখিনি কি কৰিছিলে British administration to avoid কৰিছিলে বহুতে কি কৰিছিলে সৰকাৰি শিক্ষানুষ্ঠান বা গভৰ্নমেন্ট ইনষ্টিটিউশনছ বিলাক এৰিছিলে সেই সময়ত ব্ৰিটিছে কি কৰিছিলে ব্ৰিটিছে এডুকেশ্যন আনিছিলে 1813 চনত যদি তুমি চোৱা তো 1813 চনৰ যিখন এক্ট আছিল তাতে এডুকেশ্যনৰ কাৰণে 1 লাখ টকা দিছিলে ব্ৰিটিছ চৰকাৰে আৰু তেতিয়াৰে পৰা যেটো এডুকেশ্যন সিস্টেম আছিল এডুকেশ্যন সিস্টেমটো কিহৰ ওপৰত আছিল এডুকেশ্যন সিস্টেমটো তেওঁলোকৰ ওয়েস্টাৰ্ণ তেওঁলোকৰ নিজৰ হিচাপত বনাইছিলে আৰু তেওঁলোকৰ এডুকেশ্যনটো অনাৰ মানে মূল অৰ্থ এটো আছিল যে তেওঁলোকে বিচাৰিছিলে কাৰণ ইংল্যান্ডৰ পৰা মানুহ আহি কাম কৰাটো এক্সপেন্সিভ হৈ যাব ন অকমান খৰচ বেছি হৈ যাব যদি ভাৰতত ইমান মানুহ অলৰেডি আছে এই মানুহখিনিক যদি আমি নিজৰ হিচাপে লিখাই পঢ়াই লও তেতিয়া হলে এওঁলোকে আমাৰ কাৰণে কাম কৰিব সো তেনেকে সেই সময়ত তেওঁলোকে কিছুমান ইনষ্টিটিউচনো খুলিছিলে আৰু তেওঁলোকে কি কৰিছিলে এইবিলাক চৰকাৰী ইনষ্টিটিউচনছ বিলাকো কি কৰিছিলে মানুহে এভয়েড বা সেই বস্তুখিনি তেওঁলোকে কি কৰিছিলে বৰ্জন কৰিছিলে লগতে কোৰ্টছ যিবিলাক কোৰ্টছ আছিল সেই কোৰ্টছ বিলাকতো মানুহ বিলাকে কি কৰিছিলে জুৱাটো বন্ধ কৰিছিলে তেওঁলোকে বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে যিখিনি শিক্ষানুষ্ঠান আছিল যেটো প্ৰশাসন আছিল সেই প্ৰশাসনত জুৱাটো তেওঁলোকে লাহে লাহে কি কৰিছিলে বৰ্জন কৰিবলৈ ধৰিছিলে লোকেল গুডছ আৰ মোৰ এপ্ৰিচিয়েটেড বাই দ্য পিপল যিখিনি লোকেলি যিখিনি থলুৱা ভাবে ভাৰতবৰ্ষতে উৎপাদন কৰা হৈছিল সেই সামগ্ৰীসমূহ কি কৰিছিলে তেওঁলোকে ব্যৱহাৰ কৰিছিলে স্বদেশী কাৰিকৰৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীহে কি কৰিছিলে মানুহে ক্ৰয় কৰিছিলে আৰু ইয়াৰহে কি জনপ্ৰিয়তা বাঢ়িছিলে আৰু ইয়াৰ ফলত আমি স্বাৱলম্বী বা আমি ইন্ডিপেন্ডেন্ট হ'বলৈ ট্ৰাই কৰিছিলো যে আমি ব্ৰিটিছৰ ওপৰত আমি ভৰসা কৰি নাথাকো people felt pride buying the things manufactured in India আৰু মানুহে এটো গৰ্ব কৰি কৈছিলে যে আমি ভাৰতত উৎপাদন হোৱা বস্তুহে আমি কি কৰিছো কিনিছো and by the Indians and this help in building up the foundation of Indian economy so আমাৰ যেটো বৰ্তমানৰ ভাৰতৰ অৰ্থনীতি আছে লাহে লাহে এই স্বদেশী মুভমেন্টৰ বা সেই সময়ছোৱাৰ পৰাই লাহে লাহে কি হৈছিলে আমাৰ ইন্ডিয়ান ইকনমিটো গঢ় লৈ উঠিছে যে আজিৰ সময়ত আমি বহুত বস্তু আমি কি কৰো লোকেলি গ্ৰো কৰো ৰাইট আমি এতিয়া এনেকুৱা নহয় যে আমি বেলেগৰ পৰা বা বেলেগ দেশ এখনৰ ওপৰত ভৰসা কৰো তেনেকুৱা এতিয়া আমি নকৰো ৰাইট সো সেই সময়ত যেহেতু ব্ৰিটিছ সৰকাৰ আছিল ব্ৰিটিছে নিজৰ মতে ইন্ডিয়ান ইকনমিটো চলাই আছিল কিন্তু স্বদেশী মুভমেন্ট বা আন্দোলনৰ সময়ত কি হৈছিল লাহে লাহে মানুহবিলাকে কি কৰিছিল নিজে কিছুমান সামগ্ৰী মানে উৎপাদন কৰিছিল আৰু মানুহবিলাকে সেই সামগ্ৰীসমূহ কিনিছিল যে ভাৰতীয় নিজে সামগ্ৰী বনাইছে আৰু ভাৰতীয় নিজে কিনিছে সো দে ফিল প্ৰাউড এবাউট ইট তেওঁলোকে গৰ্ব কৰিছিল আৰু লাহে লাহে ইয়াৰ পৰা ইন্ডিয়ান ইকনমিৰ যেটো ফাউন্ডেশন মানে যেটো আধাৰশিলা বা যেটো ভেটি বুলি কয় সেই ভেটিটো তেতিয়াৰ পৰা গঢ় লৈ উঠিলে people developed a tendency not to pay their
taxes, government loans, etc., thinking the British government a foreign agency. So মানুহৰ মাজত এটা কি প্ৰৱণতা আহিলে যে যিখিনি তেওঁলোকে কি কৰিছিলে সামগ্ৰী আছিলে সামগ্ৰীটো কিন্তু তেওঁলোকে পৰিহাৰ কৰিছিলে লগতে কি বুলি কৈছিলে ফৰেন ব্ৰিটিছ গভৰ্ণমেণ্টক তেওঁলোকে ফৰেন এজেন্সি বুলি ভাবিছিলে আৰু তেওঁলোকে যিবিলাক টেক্স থাকে গভৰ্ণমেণ্টক দিবলগীয়া যিখিনি টেক্স খাজনা বুলি যিখিনি কওঁ লগতে চৰকাৰী ঋণ বা যিখিনি লোনছ গভৰ্ণমেণ্ট লোনছ থাকে সেইখিনি মানুহে কি কৰিছিলে পে কৰিবলৈ ইচ্ছা কৰা নাছিলে আই হোপ দিস ইজ ক্লিয়াৰ এইখিনি তোমালোক ক্লিয়াৰ হৈছে Though the main center of Swadeshi movement was undivided Bengal, yet it crossed the boundaries of Bengal and soon took a form of a national movement. So, बहुत important point. যে স্বদেশী মুভমেন্টৰ ভূমিকা কি তোমালোকে যদি স্বদেশী আন্দোলনৰ ভূমিকা কি হয় তেতিয়া যদি তোমালোকে চোৱা তোমালোকে এই পইণ্টছ বিলাক লিখিব লাগিব তাত তোমালোকে লিডাৰ্ছৰ বহুত নাম নিলিখিলেও হ'ব বাট কি ইভেন্ট হৈছিলে স্বদেশী আন্দোলনৰ জৰিয়তে সেইখিনি আমি কি কৰিব লাগিব চাব লাগিব ইয়াত চোৱা ইয়াত কি কৈছে যে স্বদেশী আন্দোলনৰ মেইন সেন্টাৰ বা মুখ্য স্থান বুলি বা কেন্দ্ৰভূমি বুলি আমি যদি কওঁ হেতু কি হয় আনডিভাইডেড বেংগল কিয় এই যেহেতু স্বদেশী আন্দোলন আছিল হে আন্দোলনখিনি চাবলৈ গলে পাৰ্টিশন বা বিভাজনৰ আগৰ পৰাই হৈ আছে নহয় জানো সেই কাৰণে আনডিভাইডেড বেংগলতে কি হৈছিল প্ৰথমতে ইয়াৰ সৃষ্টি হৈছিল যে আনডিভাইডেড বা বিভাজনৰ আগতে তাত আন্দোলনৰ সৃষ্টি হৈছিল যদিও বা বেংগল কি হৈ যায় কেন্দ্ৰ হয় বা কেন্দ্ৰভূমি হয় এই আন্দোলনৰ লাহে লাহে কি হৈছিল cross the boundaries বেংগলৰ বাহিৰতো বিভিন্ন ঠাইত কি হৈছিল এই স্বদেশী আন্দোলনৰ প্ৰভাৱ দেখা পোৱা যায় ঠিক আছে আৰু লাহে লাহে ন্যাশনাল মুভমেন্ট মানে জাতীয় আন্দোলন হিচাপে কি হৈ গৈছিল গঢ় লৈ উঠিছিল the people of Maharashtra South India North East India supported this movement and it turned into all Indian movement so লাহে লাহে কি হৈছিল মহাৰাষ্ট্ৰ South India, North East India, তোমালোকে যদি অসমতো স্বদেশী আন্দোলনৰ প্ৰভাৱ পৰিছিল ঠিক আছে আৰু লাহে লাহে কি হৈছিল এটো ইন্ডিয়ান মুভমেন্ট ভাৰতৰ ন্যাশনাল মুভমেন্ট বা ভাৰতৰ জাতীয় আন্দোলন হিচাপে কি হৈছিল এটো উপনীত হৈছিল সো ইয়াতে দক্ষিণ ভাৰত মহাৰাষ্ট্ৰ উত্তৰ পূব ভাৰতৰ জনগণেও কি কৰিছিল এই আন্দোলনটো সমৰ্থন কৰিছিল আৰু সৰ্বভাৰতীয় পৰ্যায়ত মানে ন্যাশনাল ওয়াইড কি হৈছিল মুভমেন্টটো লাহে লাহে গঢ় লৈ উঠিছিল Under the leadership of Surendranath Banerjee, Bal Gangadhar Tilak, Gopal Krishna Gokhale, Anand Mohan Bose, Lala Lajpat Roy, Dadabhai Naoroji, etc. So, yate kegorakiman leaders or naam dise bahut important leaders hoy. তোমালোকে নাম বিলাকো মনত ৰাখিবা যিমান পাৰা নাম বিলাক মনত ৰাখিবা ঠিক আছে সো মেমৰি অকমান শাৰ্প কৰিবা তোমালোকে সো এওলোকে কি কৰিছিল এওলোকে বিভিন্ন ঠাইত কি কৰিছিল এই প্ৰটেষ্ট বিলাক কৰিবলৈ বা মুভমেন্ট কৰিবলৈ আৰম্ভ কৰিছিল কিছুমান বেংগলত কৰিছিল কিছুমানে মহাৰাষ্ট্ৰত কৰিছিল কিছুমানে সাউথ ইণ্ডিয়াত কৰিছিল গতিকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন লিডাৰছ সমূহ ওলাই আহিছিল আৰু তেওঁলোকে কি কৰিছিল নিজৰ ঠাইতে থাকি তেওঁলোকে এই আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ ফলত কি হৈছিল গুটেখিনি সৰ্বভাৰতীয় পৰ্যায়ত গুছি যায় মানে এটো ন্যাশনাল মুভমেন্ট হিচাপে গঢ় লয় ঠিক আছে প্ৰথমতে কোড আছিল বেংগলত আছিল আনডিভাইডেড বেংগলত আছিল বেংগলৰ পৰা কি হৈ গল লাহে লাহে মহাৰাষ্ট্ৰ হওক সাউথ ইণ্ডিয়া হওক আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া হওক বিভিন্ন ঠাইত কি হৈ গৈছিল লাহে লাহে এই মুভমেন্টটো স্প্ৰেড হৈ গৈছিল The Swadeshi movement is considered as a full-fledged successful movement. Swadeshi আন্দোলনক আমি কি কওঁ আমি সফল বা সৰ্বাত্মক আন্দোলন বুলি গণ্য কৰো ঠিক আছে আন্দোলনটো কি হৈছিল সফল হৈছিল যেটো উদ্দেশ্য লৈ আন্দোলন কৰা হৈছিল হে আন্দোলনটো কৰবাত নহয় কৰবাত হে উদ্দেশ্যটো পূৰ্ণ হৈছিল যদিও বা কিছুমান ক্ষেত্ৰত ইয়াতে আমি দেখা পাইছিল যে ব্ৰিটিছ চৰকাৰে নিজৰ পাৰ্টিশনৰ যেটো সিদ্ধান্ত হেতু বাতিল নকৰিলে তথাপিও যেটো আমি কৰিবলৈ বিচাৰিছো কিছুমান হলেও আমি ইয়াতে কি পাইছিল কিছুমান সাকসেসফুল আমি বা সাকসেস দেখিবলৈ পাইছিল every step of this movement inspired the people of Bengal and a direct influence all over India আটাইতকৈ ইম্পৰ্টেন্ট কি আছিল ইয়াতে মানুহৰ মাজত যেটো জাতীয় চেতনা ন্যাশনালিজম হে ন্যাশনালিজমটো গ্ৰো হৈছিল ইয়াৰ পৰা অল ইন্ডিয়ান ন্যাশনাল মুভমেন্ট বা গুটে ইন্ডিয়াত ন্যাশনালিজমৰ বা ৰাষ্ট্ৰবাদৰ বা জাতীয় চেতনা যেটো হেতু মানুহৰ মাজত গঢ়ি উঠিছিল এই আন্দোলনৰ জৰিয়তে True, it was a political movement against the British, yet this 7 years movement had a far-reaching impact upon literature, society, education, and economy of India.
সো ইয়াতে কি কৈছে যে এই আন্দোলনটো প্ৰথমতে কি ৰাজনৈতিক আন্দোলন বুলি ক'ব পাৰি পলিটিক্যাল মুভমেন্ট হয় কিন্তু ইয়াতে কি হৈছিলে এই আন্দোলনখনে বহুত ঠাইত কি কৰিছিলে প্ৰভাৱ পেলাইছিলে ক'ত প্ৰভাৱ পেলাইছিলে লিটাৰেচাৰ সাহিত্যত লগতে সোসাইটি সমাজত লগতে শিক্ষা লগতে অৰ্থনীতি ভাৰতৰ অৰ্থনীতি শিক্ষা সমাজ আৰু ভাৰতৰ যেটো আমাৰ সাহিত্য ন সেই সাহিত্যটো কি কৰিছিলে এই আন্দোলনে প্ৰভাৱ পেলাইছিলে আৰু এই আন্দোলনৰ সময়ছোৱা কিমান আছিল 1905 to 1911 কমেও 7 বছৰ এই 7 বছৰ স্বদেশী আন্দোলনে বহুতখিনি কাম কৰি থৈ গৈছিল আৰু এই স্বদেশী আন্দোলন হোৱাৰ কাৰণে বাকি কিখন আমি যিকিখন আন্দোলন কৰিলো পিছত বি নন কৰ্পোৰেচন মুভমেন্ট সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট এই যিমান কিখন আন্দোলন আছিল এই স্বদেশী মুভমেন্টে এটা কি কোৱা মানে এই স্বদেশী মুভমেন্টে কি কৰিছে এটা ফাউন্ডেশন ভালদৰে ষ্ট্ৰং ভেটি এটা তেওঁলোকে গঢ় দিলে আৰু তাৰ ফলত লাহে লাহে আমাৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে আমাৰ কিছুমান কাম কৰিবলৈ সহজ হৈ গৈছিলে সো আই হোপ তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে যে স্বাধীনতা আন্দোলনত বিশেষকৈ কি হৈছিল আৰু স্বাধীনতা আন্দোলন কিয় কৰা হৈছিল আৰু ইয়াৰ ফলত আমি কি দেখিবলৈ পালো প্ৰথম অৱস্থাত আমি কি পালো স্বদেশী আন্দোলনটো বেংগলত আছিল লাহে লাহে বেংগলৰ পৰা বাহিৰত গৈ মহাৰাষ্ট্ৰ সাউথ ইণ্ডিয়া নৰ্থ ইষ্ট ইণ্ডিয়া এনেকুৱা ঠাইটো কি হৈছিল স্প্ৰেড হৈ গৈছিল আৰু ইয়াৰ লগতে আমি কি দেখিবলৈ পাইছিলো বিভিন্নজন লিডাৰ্স উলাই আহিছিল তেওঁলোকে কাৰ কাৰণে কাম কৰিছিল তেওঁলোকে কাম কৰিছিল জনসাধাৰণৰ কাৰণে জনসাধাৰণ যিসকল মানুহ ইমান বেছি লিখা পঢ়া নাছিল বা যিসকল ইমান বেছি অৱেৰ বা যে তেওঁলোকৰ মাজত ইমান বেছি জাগৰণ নাছিলে ব্ৰিটিছৰ এগেইনষ্ট বা ইংৰাজ চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে এবাৰ ইংৰাজ চৰকাৰে তেওঁলোকে কি কৰি আছে তেওঁলোকে ইমান জনা নাছিলে তো তেওঁলোকক সেইখিনি বুজাবৰ কাৰণে তেওঁলোকে বহুত সভা পাতিছিলে ৰেলী পাতিছিলে প্ৰটেষ্ট কৰিছিলে ষ্টুডেন্ট যিখিনি ছাত্ৰ ছাত্ৰী আছিল ছাত্ৰ ছাত্ৰীৰ মাজতো কি হৈছিল ছাত্ৰ ছাত্ৰীৰ মাজতো বহুতখিনি কি হৈছিল আন্দোলনত তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছিল তেওঁলোকে নিজৰ স্কুল এৰিছিলে কিছুমানে ব্ৰিটিছ প্ৰশাসন এৰি দিছিলে কিছুমানে কোৰ্ট এৰি দিছিলে গতিকে মানুহখিনি ফৰেন গুডছ খিনি বয়কট কৰিছিলে লগতে তেওঁলোকে কি কৰিছিলে ইনষ্টিটিউচনছ সমূহ তেওঁলোকে লাহে লাহে বৰ্জন কৰিবলৈ আৰম্ভ কৰিছিলে তো তাৰ ফলত কি হৈছিল মানুহৰ মাজত এটা জাতীয় চেতনা জাগি উঠিছিল যে ব্ৰিটিছ চৰকাৰে আমাৰ কাৰণে ইমানখিনি ভাল একো কৰা নাই তেওঁলোকে নিজৰ এজেন্ডা বা নিজৰ মোটিভৰ কাৰণেহে কাম কৰি আছে গতিকে লাহে লাহে স্বদেশী আন্দোলনটো নেশ্যনেল ৱাইড হৈ পৰি আৰু এই আন্দোলনটো ক'বলৈ গ'লে বহুখিনি ক্ষেত্ৰত সাকসেসফুল হয় বুলিও ক'ব পাৰি আমি ইয়াৰ পাছত আমি নেক্সট ক্লাছত আমি কি পঢ়িম যে কনসিকুৱেন্সেস অফ নেশ্যনেল মুভমেন্ট বা স্বদেশী আন্দোলনৰ ফলাফল কি হল আমি সেইখিনি চাম আই হোপ তোমালোকে এইখিনি বস্তু বুজি পালা আৰু ইয়াৰ লগতে আমি কিছুমান কি চাইছো ফেক্টছবোৰ বাৰু মনত ৰাখিবলৈ অকমান তোমালোকৰ অসুবিধা হ'ব পাৰে প্ৰথম যদি তোমালোকে পঢ়ি আছা কিন্তু তোমালোকে এইখিনি বস্তু বাৰে বাৰে পঢ়িবা আৰু প্ৰথম কথাটো বা মুখ্য কথাটো এইটো যে তোমালোকে যেতিয়া হিষ্ট্ৰী পঢ়িবা না হিষ্ট্ৰী তোমালোকে ফেক্টছটো মনত ৰাখিব লাগিব কিন্তু ফেক্টছৰ লগতে যেটো টাইম পিৰিয়ড থাকে যে কোনটো সনত কি হৈছিল এতিয়া আমি স্বদেশী আন্দোলনৰ সময়ছোৱা কৈছিলো 1905 ৰ পৰা 1911 তাৰ আগৰ পৰাই কি হৈছিল ব্ৰিটিছৰ পাৰ্টিশন কৰাৰ প্ল্যানিং চলি আছিল ব্ৰিটিছ পাৰ্টিশন 1903 চনৰ পৰাই আমি দেখিবলৈ পাইছিলো তেওঁলোকে পাৰ্টিশন কৰিব কিন্তু তাৰ আগতেও যেতিয়া 1874 যেতিয়া অসমখন গঠন কৰা হৈছিল বহুতে কয় হেতু প্ৰথম পদক্ষেপ ফাৰ্স্ট স্টেপ আছিল যে ব্ৰিটিছ কি বেংগল পাৰ্টিশন কৰা তাৰ আগতে 1866 ত ওড়িশাৰ যেতিয়া ফেমাইন দুৰ্ভিক্ষ হৈছিল বহুত মানুহ তাতে মৰিছিল তাৰ কাৰণে কৈছিল যে আমি কি কৰিব লাগিব ইমান ডাঙৰ প্ৰভিন্সখন আমি দুভাগ কৰিব লাগিব সো দ্যাট আমি কি কৰিব পাৰো আমাৰ শাসন ভালদৰে কৰিব পাৰো সো ইমানখিনি এটা লং ষ্টৰী তোমালোকে যদি বস্তুখিনি ষ্টৰী হিচাপত লোৱা তোমালোকৰ কাৰণে পঢ়িবলৈ ভাল হ'ব ইন্টাৰেষ্টিং হ'ব গতিকে হিষ্ট্ৰী অকল ফেক্টছ নপঢ়িবা তোমালোকে অকমান টাইম পিৰিয়ডটো চাবা ঠিক আছে আমি নেক্সট ক্লাছত সো আমি নেক্সট ক্লাছত কি পঢ়িম স্বদেশী আন্দোলনৰ যিখিনি ফলাফল বা তাৰ পিছৰ পৰ্যায়ত কি হৈ গল স্বদেশী আন্দোলনৰ ফলত কি হল মানে খাল খলনি হৈছিল আমি সেইখিনি কথা পঢ়িম আই হোপ তোমালোকক আজি পঢ়া ক্লাছটোত আজি তোমালোকক যেটো ক্লাছ কৰিলো সেইখিনি যিখিনি পঢ়ালো তোমালোকৰ ক্লিয়াৰ হৈছে আৰু তোমালোকে যদি চাই ভাল পাইছা ভিডিওটো তোমালোকে লাইক কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা আৰু তোমালোকৰ প্ৰিপাৰেচনৰ কাৰণে আমাৰ চেনেলত বিভিন্ন সাবজেক্টছ আছে বহুতখিনি তোমালোকে বিষয় ইয়াতে পাবা তোমালোকে হিষ্ট্ৰী পাবা তোমালোকে ইকনমিক্স পাবা তোমালোকে বিভিন্ন ধৰণৰ এটা সাবজেক্টছ পাবা সলে তোমালোকৰ প্ৰিপাৰেচন খিনি এক্সামৰ কাৰণে ভাল হয় বাকি আমি নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালে থ্যাংক ইউ এণ্ড টেক কেয়াৰ